আৰু ইয়ালৈ আহি এই চিচিটিভিৰ সাইনবোৰ্ডখন দেখি আমাৰ ঘৰৰ ওচৰৰ খুৰীকেইজনী ক'ত আছে বুলি ইমান ঘূৰি ঘূৰি চালো কিন্তু ক'তো নেদেখিলো ভিডিঅ'টো এনেকে আধাতে ষ্টাৰ্ট হোৱাৰ বাবে ভয় নাখাব আমি আছো বৰ্তমান এখন নাৰ্চাৰীত আৰু এইগৰাকী হৈছে মোৰ মাৰ কাজিন মানে মোৰ মাহী আৰু এইটো হৈছে মোৰ কাজিন মানে অহিৰণৰ কথা কৈছো পিছে আমাৰ লগত মোৰ মাতাশ্ৰীও আহিছে পিছে মায়ে আমাক ইয়ালৈ লৈ আহিছে বুলি ক'লেও মিছা নহয় ঘৰলৈ বোলে কিবা কিবি পুলি কেইটামান ল'ব লাগে বিশেষকৈ ফুল পুলিয়ে বাৰু সেইকেইটা ল'বলৈকে আহিছো আৰু ইয়ালৈ আহি এই চিচিটিভিৰ সাইনবোৰ্ডখন দেখি আমাৰ ঘৰৰ ওচৰৰ খুৰীকেইজনী ক'ত আছে বুলি ইমান ঘূৰি ঘূৰি চালো কিন্তু ক'তো নেদেখিলো এই ৰং বিৰঙৰ ফুলৰ পুলি কেইটা দেখি ভাল লাগি গ'ল সেইবাবে আমিও কেইটামান লৈ ললো জীৱনটো ব্লেক এণ্ড হোৱাইট হ'ল তাতে কি হ'ল ঘৰৰ আগৰ চোতালখনে ৰঙীন হৈ থাককচোন আমি দুটা ইফাল সিফাল কৰি থাকোতে মাহঁতে ফুলৰ পুলিৰে দম কৰিলে ইমানখিনি পুলি নিবলৈ কোনো চিন্তা নাই কিন্তু ইয়াৰ পইচাটো যে মোৰ পাৰ্চৰ পৰা দিব লাগিব সেইটোহে চিন্তাৰ বিষয় পুলিখিনি লৈ ঘৰ মই আহোঁতে বিহপুৰীয়াৰ পৰা পিজ্জা এটাও কিনি আনিলো ঘৰ পোৱালে এইফালে সন্ধিয়াই হ'ল আৰু আমি গৰম গৰম পিজ্জাটো উলিয়াই ললো এতিয়া মাত্ৰ মাহী আৰু মই গোটেই পিজ্জাটো খোৱাৰহে কথা মাহীয়ে এইফালে অৰিগেনো আৰু চিলি ফ্লেক্স মিক্স কৰিলে আৰু আমি দুইটা এপিচ লৈ চিয়াৰ্ছ কৰি মুখলৈহে ঠেলি দিলো বাৰু এতিয়া মই পিজ্জা খাই ভাত নোখোৱাকৈ শুই থাকো আজিলৈ ইমানেই আকৌ পিছত লগ পাম